সকলোৱে চকু মুদি কোনেও কথা পাতিব নোৱাৰিব। শৰীৰৰ সমস্ত জড়তা এৰি দিয়ক, যিমান ৰোগ আছে শোক আছে সকলো প্ৰভুৰ চৰণত এৰি দিয়ক। প্ৰভুৰ এটা নাম হ'ল হৰি। যি ভক্তৰ দুখ আৰু কষ্ট হৰণ কৰে তেওঁকে হৰি বুলি কয়। আৰু আপোনাক সব ভগৱানৰ কাৰণে নাচিছে, ভগৱানৰ কাৰণে আনন্দ কৰিছে, ভগৱানৰ কাৰণে হাত চাপৰি পাইছে। গতিকে প্ৰভুৰ ভক্ত আপোনাক প্ৰভুৱে কৃপা কৰি আপোনাকৰ যিমান দুখ আৰু কষ্ট আছে সকলো হৰণ কৰি লৈ যাব। এতিয়া এটা বৰ মধুৰ কাহিনী এটা ক'বলৈ মন গৈছে। আৰু এজন ভক্ত সকলে এফালে চকু মুদক কথাখিনি শুনিব লাগিব, ইফাল ইফাল কৰিব নোৱাৰিব। এজন ভক্ত আইগৰাকীয়ে গোটৰ পৰা টকা ৫,০০০ ধাৰ ললে। খুব ধ্যান দি শুনিব আকৌ। গোটৰ পৰা ৫,০০০ টকা ধাৰ ললে কেলে? গাই গৰু এজনী কিনিব লাগে, ল'ৰাটোৱে গাখীৰ খাবলৈ। ল'ৰা আছে এটা, তো ৫,০০০ টকা দিলে আৰু স্বামী দেৱতা অৰ্থাৎ মানুহজন গ'ল গৰু আনিবলৈ। ৫,০০০ টকা দি গাই গৰু এজনী লৈ আনিলে, লগত পোৱালি এটা। ১০ মাইল দূৰৰ পৰা খেদি খেদি আনিছে। গৰু খেদাটো বৰ অসুবিধা, এইফালে টানিলে সেইফালে যায়, সেইফালে টানিলে সেইফালে যায়। তেওঁ আনতে গৰু কিমান হাৰাশাস্তি, এনেকুৱা ৰ'দ, খেদি খেদি আনি আনি কিছু ঘৰৰ ওচৰ পাইছে। এজনে আৰু বাটতে সুধিলে, হেৰা বান্ধৈ কিমান ললে হে? বোলে ৫,০০০ ললে। বাপৰে, ইমান দাম হ'ব পাৰে জানো? এইটো ৫,০০০ নহয় দেই, ৫,০০০ নহয়। এই আৰু গ'ল আৰু, হয় বা নহয় ৫,০০০ দি আনিলে। আকৌ এইটো সেইজন এৰুৱাই থৈ আহিলে। আহি আগত আকৌ এজনে সুধিলে, হেৰা তই কিমান খালে, কিমান দিলা? বোলে ৫,০০০। এই নহয় নহয় নহয়, এইটো ৫,০০০ হ'বই নোৱাৰে। কি ৫,০০০ টকাহে? এইটো গৰু ৫,০০০ হ'ব পাৰে জানো? এনেই গৰুৰ আমনি। তাৰ পাছতো এইবোৰ কথা। আকৌ একবাৰ আগবাঢ়ি আহিলে সেইজনক এৰি। গাঁৱৰ ওচৰ পাইছে আৰু গাঁৱত সোমাইছে। আকৌ এজনে লাগিলে, হেৰি দয়দেউ কিমান ললে হে, কিমান ললে? বোলে বোপাই ৫,০০০ ললে। এইটো ৫,০০০ নহয়, এইটো ৩,০০০ গৰু। 5,০০০ কেনেকে ল'ব হে? এইটো ৫,০০০ হ'বই নোৱাৰি। লগতে আহিলে আৰু, মানে ঘৰতো চাহ অকমান খাই যাব আৰু গৰু যেতিয়া আনিলে। আৰু এজনে সুধিলে, বোলে এই কিমান ললে, কিমান ললে? বোলে ৫,০০০। নহয় দেই, নহয় দেই, এইটো ৫,০০০ হ'বই নোৱাৰে, এইটো ২,৫০০ মান টকাতে পায়। সেইজনৰ লগত লাগি আহিলে। এনেই গৰু খেদি খেদি মূৰ বেয়া হৈ আহিছে। এই দুজন লগত লাগিলে। আকৌ এইটো ৫,০০০ হ'ব নোৱাৰে, তোমাক ঠগিলে, তুমি বৰ অকৰা হে, তোমাৰ নিচিনা অকৰা আৰু নাই। তুমি এইটো ৫,০০০ টকা হ'বই নোৱাৰে, তুমি ইমান বহুত দাম দিলা বুলি গোটেই ঘৰ পালে। আইগৰাকী গাই দামুৰি দেখিলে, ভালো পালে। তাৰ পাছত ক'লে যে কিমান অকৰা তুমি, এইটো ৫,০০০ হ'ব নে? ৩,০০০ বেছি হ'লে ৩,০০০ হ'ব। তেতিয়া আইগৰাকীৰ মনটো বেয়া লাগিলে। সঁচাকে ভাই, মোৰ মানুহটো বৰ অকৰা। আমাৰ আইসকলে আকৌ মানুহটোক অকৰা বুলি কৈ বৰ ভাল পায় আকৌ। এইটো নিয়মে আৰু। কেলে মানুহটো যে হকে বিহকে দম দি থাকে, থাকে নাথাকে? সুবিধা এটা পালে আইসকলে ধৰিলে। এইজনে আৰু ধৰিলে আৰু, তুমি মানে ইমান অকৰা, তুমি ইমান দাম হ'ব নোৱাৰে নহয়, এইটো ইমান দামে হ'ব লাগে। তুমি আচলতে বহুত ঠগ খালা দেই, বহুত ঠগিলে। আইগৰাকী ধৰিলে যে তুমি সঁচাকে, তুমি মোৰ ওচৰৰে বৰ টেঙৰ টেঙৰ কৰা, তুমি এইটো নহয় বুলি কৈছে নহয়, এইটো দাম কম। এইটো গৰু খেদি খেদি মূৰ বেয়া হৈ আহিছে। তেতিয়া এটা কাম কৰিলে, এইজনে ভাবি এই দুটা খেদি লওঁ, এই দুজনক খেদি লওঁ। এইবিলাক গাঁৱত হৈয়ে থাকে আকৌ দেই। এই দুজনক খেদি লওঁ, আৰু খেদি লওঁ বুলি ভাবি তেতিয়া ক'লে, হেৰা ৰবা ৰবা ৰবা, তোমালোক ৰবাচোন,
তোমালোকে অহাকালি ৰাতিপুৱা আহিবা 7 বজাত আহিবা আৰু 7 বজাত আহি আৰু দুজনমান লগত লৈ আনিবা আকৌ আৰু মোক যদি তোমালোকে বুজাই দিব পাৰা দাম বেছি হৈছে বুলি মই গাই দামুৰ ৰিহাল দি দিম বিনা পইচাত হ'বতো যিজনে মোক বুজাই দিব পাৰিবা দাম বেছি হৈছে বুলি মই গাই দামুৰ ৰিহাল দি দিম এতিয়া যোৱা আমনি কৰি নাথাকিবা সেইটো ক'লে এই দুজন গ'ল মানুহ গৰে আয়ো এই মানুহটোলে চোৱা মোক সৰ্বনাশ কৰিলে 5,000 টকা গোটৰ পৰা দিছো গাই দামুৰ ৰিহাল আনিলে এতিয়া বোলে কালি ৰাতিপুৱা গাই দামুৰ ৰিহাল দি দিব এই মানুহজন কি মানুহ বাৰু ভাত খুৱাম বাপেকে ভাত খুৱাম বুলি কৈ মুখ চুখ ফুলাই বহিলে এতিয়া মাতিলেও নামাতে এতিয়া এওঁ কৈ আছে হেৰা ভোক লাগিছে পিয়াহ লাগিছে চাহকণ বনোৱা কিহৰ চাহ বনাব লাগে 5,000 টকা গোটৰ পৰা লৈ দিলো গাই দামুৰ ৰিহাল আনিলে কালি ৰাতিপুৱা মানুহ মাতিছে আৰু মানুহ আহি বুজাই দিব দাম বেছি হৈছে গাই দামুৰি লৈ যাব কিমান ডাঙৰ সমস্যা নামাতে এতিয়া হেৰা যোৱা যায় নোৱাৰে নহয় নিবলৈ বুইছা ভাত বনোৱা চাহ বনোৱা বোলে নোৱাৰে নহয় পাৰিব কালি বুজাই দিব লৈ যাব আৰে কেনেকে বুজাই দিব নোৱাৰে বুলি কৈছে নহয় তুমি ভাত বনোৱা গৈ আৰে নহয় বুজাই দিব গুৰুজনী লৈ যাব আৰে কেনেকৈ বুজাই দিব নোৱাৰে বুজাবলৈ আৰে বুজাই দিব কেনেকে নোৱাৰিব কালি মানুহে তুমি আৰু দুজনমান আনিবহে কৈছা আহিব বুজাই দিব লৈ যাব আৰে নোৱাৰে বুজাবলৈ বোলে কেনেকে নোৱাৰে বুজাই থাকক 4 দিন কেলে 10 দিন বুজক আমি নুবুজো ইমান বুজালেও নুবুজো আপোনালোকে সেইটোকে ভাবি লৈছে আৰু বুজাই থাকক নুবুজো বাহিৰৰ খিনি আৰু ভাবি লৈছে কাৰণ কেলে বাহিৰৰ সকলে নাহাহেও নামাতেও ভাবিছে বুজাই থাকক নুবুজো সঁচাকে কওকচোন ভাবিছে নেকি আকৌ বাৰু দ্বাদশ অধ্যায় ভক্তি যোগ ভগৱান কৃষ্ণই ভক্তি যোগত কৈছে অৰ্জুনক যে অৰ্জুন ৰাস্তা হল দুটা এটা জ্ঞানৰ ৰাস্তা এটা হল ভক্তিৰ ৰাস্তা জ্ঞানৰ ৰাস্তা হল বৈষ্ণৱ মাৰ্গ ভক্তিৰ ৰাস্তা হল ভক্তৰ মাৰ্গ ভক্তত সগুণ কৃষ্ণ বৈষ্ণৱত হল নিৰ্গুণ জ্ঞান আৰু শিৱ মাৰ্গ হল বৈষ্ণৱ কৃষ্ণ মাৰ্গ হল ভক্তি এটাত সাধনা আৰু মন্ত্ৰ আছে সেইকাৰণে ষাঁড় গৰুৰ পিঠিত বহিছে এটাত ভাৱনা আৰু ভক্তি আছে সেইকাৰণে বাঁহী বজাই গৰু চৰাইছে একেটাই গৰু এটাত বাঁহী বজাই গাই গৰু চৰাইছে এইটো ভক্তি মাৰ্গ আৰু এটাত সাধনাৰ দ্বাৰা ষাঁড় গৰুৰ পিঠিত বহিছে এইটো জ্ঞান মাৰ্গ আমাৰ বৰ্তমান সমাজত প্ৰায় ভকতসকলৰ মাজত এইটোৱে কাজিয়া ভকত ডাঙৰ নে বৈষ্ণৱ ডাঙৰ আৰু এক শ্ৰেণীয়ে এই কথাবিলাকৰ মাজত আমাৰ বহুত কণ্ট্ৰভাৰ্চি জটিল কিন্তু জ্ঞানটো হলে জটিল একো নাই অৰ্থাৎ জ্ঞানৰ ৰাস্তাটো হল কঠোৰ টান ভক্তিৰ ৰাস্তাটো সহজ জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান যদি দয়া আছে মত কহা ভগৱান ৰাম কৃষ্ণ বোলে সাধু প্ৰশ্ন
কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় কহো সাৱধানে শুনা আনতন ভজি মাত্ৰ মোতে ভজৈ নিত্য মোত মন নিবেশিবে দৃঢ় কৰি চিত্ত ৰাম পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ সিও মোৰ প্ৰাণ কিটো ময়ো ভৈলো তাৰ ব্ৰহ্মৰূপা খৰায়ুপা শিবে যিটো লোক অভেদ ভাৱনা কৰি চিন্তি পাই মোক জ্ঞানৰ ভক্তিৰ ফল নিষ্ফলে নাযায় নিস্তেজানা দুয়ো পথে থাকি গতি পাই জ্ঞান আৰু ভক্তিৰ দুটা ৰাস্তা হে কিন্তু ভগৱানৰ ৰাস্তা সাধনাৰ দ্বাৰাও ঈশ্বৰক পায় মন্ত্ৰৰ দ্বাৰাও ঈশ্বৰক পায় ভক্তিৰ দ্বাৰাও ভগৱানক পায় এটা মন্ত্ৰৰ দ্বাৰা ঈশ্বৰক পায় কিন্তু মন্ত্ৰ উচ্চাৰণ কৰা টান সকলোৰে কাৰণে সম্ভৱ নহয় কিন্তু ভক্তি কৰাটো সহজ প্ৰভু তই মোৰ মই তোৰ ভক্তি সহজ এজন মিচিং ভাইয়ে যদি কয় যে তই মোৰ ময়ো তোৰ মই ইমানটোৱে জানিছো মোক পাৰ কৰিবি এটোৱে ভক্তি ভগৱানক লাগে হৃদয়খন বাক্যৰ জাল নালাগে এবাৰ শিৱ মন্দিৰৰ শিৱৰাত্ৰিত এনেকুৱা বহুত দীঘল দীঘল লাইন শিৱৰাত্ৰিত মিচিং ভাই এজনে ৰৈ আছিলে শিৱৰাত্ৰি মানে যাবৰ কাৰণে চাকি জ্বলাব শিৱৰ চাকি জ্বলাবলৈ বহুত দীঘল লাইন ৰৈ আছে কিমান ৰ'ব আৰু এইফালে সৰিয়হৰ খেতি আছে এতিয়া ৰৈ ৰৈ ভাবিলে দেখিলে গণেশ শিৱৰ পুত্ৰ বৰপুত্ৰ গণেশ থিয় হৈ আছে তাত কোনো এজনো নাই এইজনে লাষ্টৰ গৈ লাইনৰ পৰা ওলাই পৰি গণেশৰ ওচৰলৈ গ'ল গণেশৰ ওচৰলৈ গ'লে যে তোৰ বাপেৰৰ ওচৰলৈ আহিছিলো বৰ দীঘল লাইন ইমান দীঘল লাইন ৰৈ ৰৈ আমনি লাগিলে মোৰ সৰিয়হ তুলিব লগা আছে গতিকে এই চাকি ধূপটো তোৰ ওচৰতে দিলো তই বাপেৰক দি দিবি এতিয়া প্ৰশ্নটো হ'ল এটো ভক্তি হয় নে নহয় এটো গণেশে বাপেকক দিব নে নিদিয়ে যদি ভক্তি দিব নে নিদিয়ে কক এতিয়া যে এই যে ভকতজনে শুদ্ধ অন্তৰেৰে গৈছে দেখিছে এটো গণেশ শিৱৰ পুত্ৰ হয় নে নহয় শুদ্ধ অন্তৰেৰে গৈ যেতিয়া গণেশৰ ওচৰত দিলে আচ্ছা গণেশে দিব নে নিদিব কক क्या हुआ अंत कैसे अब आ गया ना अब क्या होगा देगा कि नहीं देगा अर्थात जिसका शुद्ध अंतर है जरूर मिल जाएगा अगर तेरा बका होने से नहीं मिलेगा এইটোৱে কথা ভক্তি তেনেকুৱাই সেইকাৰণে কৈছে খবৰীৰ জুঠা বেৰ জুঠা ভক্ত খাই দিছিলে প্ৰভু ৰামে খবৰীৰ জুঠা ভাল অৰ্থাৎ খবৰী বডি কনচিয়াছ নহয় সোল কনচিয়াছ লোকে কয় খবৰী চন্দালিনী
কিন্তু খবরিয়ে নাজানে চন্দাল নাকি, মাত্র জানে হৃদয়ের পবিত্র প্রেম, মাতৃত্বর প্রেম। দেহর অহংকার, দেহর ভাবনা যার নাই, সেইজনে কি জানে চন্দাল। আৰু এটা কেঁচুৱাই জানে নেকি জাতি? এজন ভকতৰ কেঁচুৱাৰ নিচিনা যেতিয়া অন্তৰ হ'ব, প্ৰভুৰ কাৰণে কান্দিব পাৰিব, প্ৰভুৰ কাৰণে অহৰহ চকু পানী টুকিব পাৰিব, সেইজনৰ তাকে কয় ভক্তি, তাকেই কয় ভক্তি। ধৰিব পাৰিছেনে? এটা সেই ভক্তি। আৰু শিৱৰ ৰাস্তাটো টান, গৰুৰ পিঠিত উঠিব লাগিব। গৰু মানে কি? পৰমাৰ্থত গৰু মানে ইন্দ্ৰিয়, গো মানে ইন্দ্ৰিয়। সেইকাৰণে ভগৱান কৃষ্ণই গৰু চৰাইছিলে। গৰু মানে কি? গো মানে ইন্দ্ৰিয়। 12 বছৰ বয়সত প্ৰতিটো ল'ৰাক গোচাৰণ কৰিবলৈ, গো মানে ইন্দ্ৰিয়, ইন্দ্ৰিয় মানে ব্ৰহ্মচৰ্য সাধনা। 12 বছৰ বয়সত সন্তানসকলক, আপোনাৰ হবৰ সন্তানসকলক যৌৱন আহে, এই যৌৱন ধৰি ৰাখিবৰ কাৰণে গোচাৰণ মানে, গো মানে ইন্দ্ৰিয়, ইন্দ্ৰিয় সমস্তক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগে, ইন্দ্ৰিয় চৰাব লাগে, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ ব্ৰহ্মচৰ্য পালন। শাস্ত্ৰটোৰ বাহিৰৰ বাকলিৰ ব্যাখ্যা নহব, তাৰ পৰমাৰ্থ। আপোনাৰ দেহৰ বাকলিৰ ব্যাখ্যা নহব, আত্মাৰ ব্যাখ্যা হ'ব লাগিব, তেতিয়া পৰমাত্মাক পাব। শাস্ত্ৰৰ ওপৰে ওপৰে চালে বাৰে কোবোৱা ব্যাখ্যা শুনিলে নহব, কেলে তাৰ পৰমাৰ্থ যিটো তত্ত্ব, সেইটোহে ব্যাখ্যা জানিব লাগিব। এই কথাটোকে বুজাইছে। শিৱই গৰুৰ পিঠিত মানে, গৰুৰ পিঠিত মানে কি? সমস্ত ইন্দ্ৰিয়ৰ পিঠিত বহিছে শিৱ, সেইকাৰণে শিৱ মংগলময়, শিৱত অমংগল নাই। আৰু আমাৰ জীৱ কি? আমি ইন্দ্ৰিয়ৰ মাজত চলিছো, সেইকাৰণে অমংগল, জিভাৰ কাৰণে অমংগল। বিয়া খাবলৈ গলো, আপুনি ইয়াৰ পৰাই ভাবিছে ধনী মানুহৰ বিয়া কি 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 খুৱাই দিব, লোভত গল, তাত গৈ দেখিলে এইবিলাকনো কি বনাইছে, অমংগল। সেইকাৰণে আমাক বুজাইছে যে ভক্তিৰ ৰাস্তাটো হ'ল সদায় সহজ, চৰণত ধৰি দিয়ক। ভক্তি আৰম্ভ হৈছে চৰণৰ পৰা। সেইকাৰণে চৰণ পাবলৈ প্ৰথম পিতৃ মাতৃৰ চৰণত যাব লাগিব। আকৌ কৈছো, চৰণ পাবলৈ হলে প্ৰথম পিতৃ মাতৃৰ চৰণৰ মাজেৰে আগবাঢ়িব লাগিব। পিতৃ মাতৃৰ চৰণ হ'ল LP স্কুল, তাৰ পাছত গাঁৱৰ ভকতসকলৰ চৰণ মানে হাইস্কুল, তাৰ পাছত বাহিৰৰ পৰা অহা সন্তসকল আহা, তেওঁলোকৰ চৰণ হ'ল মানে কলেজ, আৰু প্ৰভুৰ চৰণত ধৰা ইউনিভাৰ্চিটি, PhD। তেতিয়া আৰু মাষ্টাৰ ডিগ্ৰী হৈ গ'ল, আপুনি ভকত হৈ গ'ল। আৰম্ভটো LP স্কুলত হ'ব লাগিব নাই? মাক বাপেকক সেৱা নকৰাজনৰতো LP স্কুলে নাই, পাছত গৈ। সেইকাৰণে আপোনালোকে চাব, আমাৰ আজিকালি চৰণ ধোৱা চিষ্টেম নাই, ভৰি ধোৱা চিষ্টেম আছে, হয় নহয়? মাইকী মানুহজনীক পঠিয়াই দে, এই ভৰিখন ধুৱাই দে। আৰু মাইকী মানুহে ভৰি ধোৱা নিয়ম নাই। অৰ্থাৎ আই মাতৃসকল হ'ল মা, মাকে জানো ভৰি ধুৱাই? আৰু আই মাতৃসকল ভক্তিৰ প্ৰতিমূৰ্তি, প্ৰকৃতি ভক্তি নহয় জানো? তে নাৰী ভক্তিৰ প্ৰতিমূৰ্তি হয় নহয়? তে ভক্তিৰ প্ৰতিমূৰ্তি নাৰীয়ে ভক্তিত চৰণ ধুৱালে ভক্তি থাকিব নে যাব? ভৰি কিয়, চৰণ কিয় ধুৱাব লাগে? অহংকাৰ মাৰিবলৈ। অহংকাৰ আছে পুৰুষৰ, সেইকাৰণে পুৰুষে, ভগৱানে চৰণ ধুৱাইছে, ৰুক্মিণী পানী ঢালিছে, বলিয়ে চৰণ ধুৱাইছে, বৃন্দাবলীয়ে পানী ঢালিছে, বৃন্দাবলী চৰণ চুৱা নাই। এইবোৰ শাস্ত্ৰৰ তত্ত্ব আৰু মৰ্যা। সেইকাৰণে এতিয়া আমাক ৰাস্তাত কৈছে, ভক্তি যোগৰ অৰ্থ হ'ল এটা জ্ঞানৰ টান, এটা হ'ল ভক্তি সহজ, আৰু আমাক ভাগৱত আৰু গুৰুজনাই কৈছে চৰণত ধৰাটোৱে ভাল। মই দুৰাচাৰ কেৱলে তোমাৰ, নেৰু আৰু ৰাম তোমাৰ চৰণ, খামোচ মাৰি ধৰক প্ৰভুৰ চৰণ। সেইটো বান্দৰ ভক্তি। অৰ্থাৎ বান্দৰ ভক্তি মানে বান্দৰৰ পোৱালিটো যেনেকে খাবত মাৰি ধৰে, মাক জঁপিয়াই থাকে, এৰি নিদিয়ে। আৰু আপুনি ময়ো ভগৱানৰ চৰণ ধৰক, যি কৰক ভগৱানে নেৰু আৰু ৰাম তোমাৰ চৰণ, এইটোৱে হ'ল ভক্তি। গতিকে ভক্তি কৰাটোৱে ভাল। তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ, অৰ্থাৎ বৃত্তাসুৰৰ অকমান মন্ত্ৰ ভুল হ'ল, দেৱৰাজ ইন্দ্ৰই যজ্ঞ পাতিছিলে, হয় নহয়? ষষ্ঠ স্কন্ধত আছে ভাগৱতৰ,
বৃত্তাসুৰে যজ্ঞ পাতিছিলে, দেৱৰাজ ইন্দ্ৰই যজ্ঞ পাতিছিলে, মন্ত্ৰ এটা গণ্ডগোল লাগিল। কি মন্ত্ৰ? ইন্দ্ৰৰ শত্ৰু নিধন, ইন্দ্ৰৰ শত্ৰু নিধন হওক। মন্ত্ৰটো চুটিকে গাইলে ইন্দ্ৰ শত্ৰু নিধন হওক, মানে ইন্দ্ৰ মৰক। কব লাগিছে ইন্দ্ৰৰ শত্ৰু, ৰৰ শত্ৰু কৈ দিলে ইন্দ্ৰ শত্ৰু। যজ্ঞ কৰাজনে এতিয়া মৰিব লগা হল। ধৰিব পাৰিছেনে? বিনিময়ত কি হল? দধিচিৰ হাড়েৰে বজ্ৰ বনোৱাই বৃত্তাসুৰক মাৰিলে, দেৱৰাজ ইন্দ্ৰ ৰক্ষা পৰিলে। সেইকাৰণে আপোনাক মোক বুজাইছে যে সংস্কৃতৰ তন্ত্ৰ মোৰ অসমীয়াই নুফুটে। তেতিয়াৰ পৰা চাধা মান্ধপাত খাব ধৰিলে জিভাৰ পৰা সৰস্বতী কেতিয়াবাই পলাল। সংস্কৃত দেৱ ভাষা হয় নে নহয়? সংস্কৃত ভাষাটো দেৱ ভাষা হয় নে নহয়? দেৱ ভাষা মানে সৰস্বতী ভাষা। জিভাত সৰস্বতী থাকিব লাগিব, জিভাত পবিত্ৰতা থাকিব লাগিব। পবিত্ৰ জিভাতে দেৱ ভাষা ওলাব। এই সোপা মান্ধপাত, শিখৰ, চাধা এইবোৰ খালে বাৰু সৰস্বতী থাকিব জানো? সেইকাৰণে আমাক কৈছে যে জ্ঞান আৰু ভক্তিৰ মাজত পাৰ্থক্য নাই। দুইটা ৰাস্তাৰে পায়, কিন্তু আমাৰ ভক্তিৰ ৰাস্তাটো সহজ। গতিকে আপোনাক আমাক চবকে কৈছে প্ৰভুৰ নাম লওক, ভগৱানৰ চৰণত ধৰক, অহংকাৰ অভিমান বাদ দিয়ক। সৰুৰ সৰু ভগৱান কৃষ্ণৰ সকলোতকৈ আচল ভগৱানৰ ভকত মানে ভগৱানে কোন? শংকৰ। শংকৰ কি? কৃষ্ণৰ কিংকৰ। ভগৱানৰ চাকৰ হোৱাৰ পাছত গুৰু হ'ব পাৰে। কৃষ্ণৰ কিংকৰ শংকৰ, হয় নহয়? ভগৱানৰ চাকৰ হলেহে গুৰু হ'ব পাৰে। আৰু দাসৰ দাস শিষ্য হ'ব পাৰে। দাস হলে মূৰ্খ হ'ব লাগিব, আৰু মূৰ্খ মাধৱ পুৰুষ, আৰু দাসৰ দাস। সেইকাৰণে ভগৱানৰ দাস হল শংকৰ, আৰু শংকৰৰ দাস হল মাধৱ। আমাক শিষ্যসকলক সেইটো বুজাইছে। মূৰ্খ হৈ ল'ব, জ্ঞান পাব। আৰু কেতিয়াবা আমাক প্ৰশ্ন কৰে, নিজে জানে মানে কিবা এটা সিদ্ধান্ত লৈ লয় এইটো হ'ব, তথাপিও প্ৰশ্নটো লিখে। জানিবলৈ নিলিখে, কাৰণ সেইটো মই জানোৱে যে মই এটা থিৰ কৰি লৈছো। নহলে উত্তৰটো কেতিয়াবা ভুলকেও দিলে তেতিয়া তেওঁ মানি নলয়। কেতিয়াবা শুদ্ধকে দিয়ক, তেওঁ মানি নলয়। তেওঁ এটা নিজে ঠিক কৰিছে ইতিমধ্যে, এইটোৱে উত্তৰ। কিন্তু তাৰ মাজতো প্ৰশ্নটো দিয়ে। সেইকাৰণে আমাক কৈছে যে যিকোনো প্ৰশ্নৰ উত্তৰত মানে তত্ত্ব নাথাকে। যিকোনো প্ৰশ্নৰ উত্তৰত আপোনালোকে চাবচোন, কেতিয়াবা ভকত এজনক পাক মাৰি ধৰিবৰ কাৰণে প্ৰশ্ন এটা কৰিব, আৰু ভাগৱত সিদিনা বন্ধ হৈ থাকিলে তৰ্ক যুদ্ধ লাগোতে। সেইকাৰণে আমাক কৈছে ভক্তিত কোনো যুক্তি নাই। ভক্তিত কোনো যুক্তি নেদেখুৱাব। যি পাৰিছে সেইটো বুজক, সন্তসকলৰ পৰা লওক, আৰু নিজৰ আত্মাই যিটো গ্ৰহণ কৰে এইটো শুদ্ধ, আৰু তাত তৰ্ক যুক্তি নাই। চবৰ পৰা জানিব লাগিব। ত্ৰয়োদশ অধ্যায় হল